নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মাহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। মনটো যে কিমান ভাল লাগিছে মই ক'ব নোৱাৰোঁ। আমি গৈ আছোঁ, স্কুটিত গৈ আছোঁ, বাবুৰো ফূৰ্তি লাগিছে। এইফালে আকৌ মিঠাই ল'বলৈ সোমালোঁ নিহাৰিকাত। মা ঘৰত যাম যিহেতু মিঠাই অকণমান লৈ যাম। মায়েতো মিঠাই নিলে বকে, কিয় মিঠাই আনিব লাগে, তথাপিও অকণমান লৈ যাওঁ। মা অকলে থাকে, মা আৰু বাইদেউ ল'ৰাটো। এইফালে আমি গৈ আছোঁ, বৰষুণ দিছে, অকণ ৰাস্তা ভিজি আছে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 2.5 কিলোমিটাৰ দূৰ আছে। স্কুটিত 15 মিনিটমান লাগে, তথাপি ইমান যোৱা নহয় প্ৰায়। এইখন স্কুল দেখিছেনে? এইখন স্কুলত মই ক শ্ৰেণীৰ পৰা পঢ়িছিলোঁ, ক্লাছ 4লৈকে পঢ়িলোঁ। এইখিনি ৰাস্তা ধুনীয়া বনাই দিছে, এতিয়া পকাৰ হৈ গৈছে। আগতে পূৰা মাটিৰ ৰাস্তা আছিলে। এইখিনি দেখিছে কিমান ভাল লাগিছে। এইখিনিও মাটিৰ আছিলে, অকণ ৰাস্তা আছিলে। ডাঙৰ এখন নামঘৰ। এইটো ৰাস্তা আজিলৈকে নবনালে, এইখিনি মাটিৰে হৈ থাকিলে। ইমান বোকা, যেন তেনে এইখিনি পাৰ হ'লোঁ। তাৰপিছত অলপ আগত গ'লোঁ, দেখিলোঁ বেছিকৈ বোকা আছে। মই কি কৰিলোঁ, স্কুটিৰ পৰা নামি দিলোঁ, বাই চান্স যদি পৰি যাওঁ। সেইকাৰণে নামি ল'লোঁ। নামি লৈ বাবুক কোচত লৈ লৈছোঁ, অকণমান খোজকাঢ়ি গ'লোঁ। তাৰপিছত আকৌ আগৰ পৰা স্কুটিত উঠি গ'লোঁ। এইখন মন্দিৰ দেখিছেনে? এইখন শিৱ মন্দিৰ। ছোৱালীকালত মই ইয়াতে সদায় চাকি দিছিলোঁ সোমবাৰে। এইফালে আকৌ মাহঁতৰ ঘৰ পালোহি। এইটো লক্ষী মন্দিৰ, মাহঁতৰ ঘৰৰ অপজিটতে আছে। এইটো মন্দিৰ আগতে কেঁচাৰ আছিলে, এতিয়া পকাৰ বনাই দিছে। এইখন মন্দিৰতো মই আগতে সদায় চাকি দিছিলোঁ, ৰাতিপুৱা গধূলি। এয়া মাৰ ঘৰ পূৰা কমপ্লিট হোৱা নাই, বহুতখিনি বাকী আছে। মা আৰু বাবু থাকে, বাইদেউ ল'ৰাটো। দাদা নাথাকে, বাহিৰত থাকে। বাইদেউহঁত চবৰে বিয়া হৈ গ'ল। এফালে মই মাক মাতি আছোঁ, মায়ে শুনা নাই। তাৰপিছত মই কি কৰিলোঁ, কলিং বেল বজালোঁ। তথাপিও মা ওলাই অহা নাই, ভিতৰত চাই কিবা কৰিছে। ইজনী মোৰ মা দেখিছেনে? কিমান ভাল লাগিছে মাক লগ পাই লৈ। বাবুক আইতা কৃষ্ণ কৰিব কৈছোঁ। এইফালে আকৌ মানুহজনেও কৃষ্ণ কৰিছে। এইটো আমাৰ মাহঁতৰ ঘৰ, হল ৰুম। এইটো আকৌ বাইদেউৰ ল'ৰা, ই লাজ কৰিছে আহিবলৈ। মই কৈছোঁ হাই ক। ইমান অকণমান আছিলে, কোচত লৈ লৈ ঘূৰাইছিলোঁ, এতিয়া ইমান ডাঙৰ হৈ গ'ল। এয়া হল ৰুমটো। এফালে আকৌ বাবুৱে কাপোৰ কানি খুলি খেলিব ল'লে, গাড়ী লৈ আহিছিলে। এইকেইটা ৰুম, 4টা ৰুম আছে ভিতৰত। মায়ে ৰুমখিনি বন্ধ কৰি থয়, যিহেতু মানুহ নাথাকে আৰু ছাগলী আছে, পটককৈ সোমাই যায়, সেইকাৰণে বন্ধ কৰি থয়। এইফালে আকৌ পাকঘৰ, আকৌ এইটো মন্দিৰ ৰুম। এইফালে বাহিৰত যোৱা ৰাস্তা। এই বাহিৰতে মানে লেট্ৰিন বাথৰুম আছে, আৰু মটৰ আছে, দমকল আছে, বাহিৰতে আছে চব। এইফালে ছাগলী পোৱালি দেখিছেনে? মাকবোৰ মানে ঘাঁহ খাবলৈ গৈছে, এৰি দিছে মাকবোৰক। ছাগলী পোৱালি ফালৰ পৰা ঘূৰিছে। এইটো তুলসী বেটী মায়ে পূজা কৰে। এইফালে আকৌ আম গছ, আম লাগি আছে অকণকৈ। এইটো চাওকচোন, ফুলটো সূৰ্যমুখী বুলি কওঁ, কি কয় আপোনালোকে নাজানো, ধুনীয়া লাগে ফুলিলে। ছাগলীবোৰ বৰষুণৰ দিন যে এইফালে গৈছে সেইফালে গৈছে। বাবুৱে ছাগলী পোৱালি দেখি বহুত ভাল পায়, সেইকাৰণে ছাগলী ধৰিবলৈ দৌৰি ঘূৰি ফুৰিছে। পাপাক মাতি আছে, পাপা ব'লা ধৰো বুলি। ছাগলীৰ লগতে খেলি আছে। এইটো ছাগলীৰ ঘৰ আকৌ, আন্ধাৰ ভালকৈ দেখি পোৱা নাই। এইফালে আকৌ মায়ে লাল চাহ বনাইছে, গাখীৰ চাহ নাখাওঁ যিহেতু, সেয়ে লাল চাহ বনালে। এয়া মাহঁতৰ পাকঘৰ অকণমান দেখাই দিছোঁ। মায়ে গেছ নাই যিহেতু চৌকাতে চাহ বনাই আনিলে, চাহ পানী খাই ল'লোঁ। এইফালে বাবুৱে খেলি আছে, খেলি ইমান ভাল পাইছে। ইফালে দৌৰিছে, সেইফালে দৌৰিছে, আহল বহল জেগা পাইছে। মাহঁতৰ ঘৰত ইমান অহা নহয়, কেতিয়াবা আহোঁ যদিও ভাত পানী খাই মেলি আবেলি গুচি যাওঁ, ৰাতিপুৱা আহি আবেলি গুচি যাওঁ। কেতিয়াবা যদি এৰাতি থাকোঁ, মানে ইমান ভালকৈ অহা নহয়। বহুত দিনৰ মূৰত আহোঁ মানে মই। ওচৰতে আছে তেও অহা নহয়। আজি ইমান ভাল লাগিছে মনটো, মানে মাৰ ঘৰত মাৰ ঘৰত আহিব মানে বিয়া হৈ লৈ মাৰ ঘৰত মানে মই হেঁপাহ পলাই থাকিয়ে পোৱা নাই আজিলৈকে। এইফালে বাবুকো ভাল লাগিছে, তাক সুধি আছোঁ বাবু কেনেকুৱা লাগিছে আইতা ঘৰত? ঠিক কৈছে মা ধুনীয়া লাগিছে। সুধি আছোঁ আকৌ আহিবানে? কৈছে আকৌ আহিম। এনেকৈ মানে সি খেলি আছে, ধুনীয়াকৈ খেলি আছে। কি যে বস্তু লৈছে, ক'ৰ পৰা আনিছে বুটলি খেলিবলৈ। আকৌ মোক দেখাই আছে, মা চোৱাহি বুলি। ইও ভাল পাইছে খেলি লৈ। আইতাক এইফালে আকৌ ভাত বনাবলৈ যোগাৰ কৰিছোঁ, যিহেতু গেছ নাই, গেছ শেষ হৈছে, মায়ে ভৰোৱা নাই, সেইকাৰণে চৌকাতে ভাত বনালোঁ মাৰ লগত। মায়েতো সদায় বনায়, আজি ভাবিলোঁ ময়ে মাক বনাই খুৱাওঁ। মায়ে মাংস নাখায়, পনীৰ আনিছে, মই পনীৰখিনি ভাজিছোঁ। পনীৰতে মই এতিয়া নিমখ অকণমান দি দিছোঁ, লগতে হালধি অকণ দি পিনি অকণ সময় ভাজি ল'ম। মা মই চৌকাৰ ওচৰতে বহি ভাত বনাই আছোঁ। এই পনীৰ ভাজা হৈ গ'ল মোৰ। ইয়াতে এতিয়া পিঁয়াজ দি দিম, তেজপাত দিছোঁ, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া অকণ দি দিছোঁ। এইখিনি ভাজি ল'ম। মানে চৌকাত কি হয়, পুটুককৈ হৈ যায় বস্তুখিনি, লগতে হৈ গ'ল। আদা নহৰু অকণমান দি দিছোঁ, মাংসত দিবলৈ পিচি থৈছিলোঁ, ইয়াতো অকণমান দি দিছোঁ। নিমখ অকণ দিছোঁ, হালধি অকণমান দি দিছোঁ। এইখিনি ভাজিলে এইফালে মায়ে চব্জি খাই আছে দেখিছেনে?
মই এইফালে পনীৰ বনাই আছোঁ। ইয়াতে এতিয়া পিচি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম মই, পুটুককৈ হৈ যায় মানে চৌকাত। এফালে আকৌ আলুখিনি দি দিছোঁ মই, আলুখিনিও ভাজি লৈছোঁ। ইয়াতে এতিয়া মই পনীৰ মছলা অকণমান দি দিম, পনীৰ বনাম যিহেতু অকণমান পনীৰ মছলা দি দিছোঁ। এইখিনি ভাজি লৈছোঁ, অকণ ঢাকি থৈ দিম। তাৰপিছত এইখিনি আলুখিনি ভজা হৈ গ'ল। ইয়াতে মই গৰম পানী দি দিছোঁ, পানী অকণমান বেছিকৈ দিম, আলুখিনি সিজিব লাগিব যিহেতু। আলু মই আগতে ভাজি নল'লোঁ, ডাইৰেক্ট দি দিছোঁ। আলু সিজি গ'ল, ইয়াতে পনীৰ দি দিছোঁ মই, কেঁচা পনীৰ আছিলে সেইখিনিও ভাজি দি দিছোঁ। পনীৰ তৰকাৰী হৈ গ'ল মোৰ ধুনীয়াকৈ, এয়া দেখিছে পনীৰ তৰকাৰী হৈ গ'ল। এতিয়া আকৌ মাংস বনাম, মাংসৰ কাৰণেও চব যোগাৰ কৰি থৈ দিছোঁ। ব্ৰইলাৰ মাংস বনোৱা ভিডিঅ' দিব নোৱাৰিলোঁ, ভাত হৈ গ'ল। এইফালে ভাত, এফালে মায়ে ঢেকীয়া ভাজিছে, ঢেকীয়া আলু বগৰী আচাৰ তিঁয়হ, এফালে আকৌ পনীৰ তৰকাৰী, এফালে মায়ে আলু তিঁয়হ দি কিবা আচাৰ বনাইছে, খাই কিন্তু ভাল লাগিছে দেই। এইটো আকৌ অমিতা ফুল, এফালে দালি, এফালে মাংস, এফালে আকৌ ভাত খাবলৈ বহাই দিছোঁ মানুহজনক। এইফালে বাবুক ভাত দিছোঁ, সিহঁতক সুধি আছোঁ কেনেকুৱা হৈছে, টেষ্টি হৈছে বুলি কৈছে। লাজো কৰিছে ভিডিঅ'ত আহিবলৈ। বাই বাই। মোৰ ভিডিঅ' যদি চাই ভাল পাইছে লাইক কৰিব। আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ।